বৰগুলাই সমন্বয় ৰঙালী বিহু সন্মিলনৰ লাইখুটা স্থাপন। 14 আৰু 15 মে'ত অনুষ্ঠিত হ'ব বিহু সন্মিলন। মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বৰগুলাইত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বৰগুলাই সমন্বয় ৰঙালী বিহু সন্মিলন। 14 আৰু 15 মে'ত বৰগুলাই বাঁহবাৰী খেলপথাৰত অনুষ্ঠিত হ'ব লগা ৰঙালী বিহু সন্মিলনৰ বুধবাৰে আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হয়। উদযাপন সমিতিৰ সভাপতি শংকৰ গুৰুঙে বিহুৰ পতাকা উত্তোলনেৰে পাতনি মেলিব লগা কাৰ্যসূচীত বিহু নাচ, বিহুনাম, ঢোলবাদন, গাভৰু বিহু, বোৱাৰী জেং বিহু, মৌকুঁৱৰী বিহুৱতী আৰু বিহু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অন্তিম দিনা সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী আকাশ প্ৰতিমা আৰু পূজা কলিতাই সংগীতানুষ্ঠান পৰিৱেশন কৰিব। বৰগুলাইবাসী ৰাইজৰ উদ্যোগত বাঁহবাৰী এই খেলপথাৰত আমাৰ অসমৰ বাপতিসাহোন ৰঙালী বিহু উৎসৱটি দুদিনীয়া কাৰ্যসূচীৰে অহা 14-15 তাৰিখে আমি আয়োজন কৰিব লৈছোঁ। ইয়াত আমি সমূহ আমাৰ সাংস্কৃতিক প্ৰতিযোগিতাবোৰ আমি আয়োজন কৰিব লৈছোঁ আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ উচ্চমানৰ হুঁচৰি বিহুৱতীসকল আহি ইয়াত অংশগ্ৰহণ কৰিব বুলি আমাক ইতিমধ্যে বিভিন্ন প্ৰতিযোগীসকলে যোগাযোগ কৰি আছে। আৰু আমি দুদিনীয়া কাৰ্যসূচীৰ শেষৰ দিনাখন আমি সাংস্কৃতিক অনুষ্ঠান আকাশ প্ৰতিমা আৰু পূজা কলিতাৰ গীতৰ শৰাই আমি ইয়াত আয়োজন কৰিছোঁ। আৰু উক্ত অনুষ্ঠানৰ উদ্বোধনী সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধনী আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ মাননীয় বিধায়ক, সকলোৰে জনপ্ৰিয় বিধায়ক ভাস্কৰ শৰ্মাদেৱে আহি অনুষ্ঠানটো উদ্বোধন কৰিব। মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।